চাওক ৰাইজ, এইফালে পথাৰলৈ আহিছোঁ। পথাৰলৈ আহিছোঁ, এইফালে লগৰজনে খেতি কৰি আছে। এই কুঁহিয়াৰ আছে, কল আছে, আলু আছে। মই এখন বাৰী মুঠতে খেতি কৰা হালধি চব আছে, বিভিন্ন ধৰণৰ আছে। কিন্তু তাতে এটা কুঁহিয়াৰ মাজত তামোল আছে। তামোলৰ কিছুমান এটা প্ৰজাতি আছে, তাকে এইটো প্ৰজাতিটো কি আপোনালোকে ৰাইজে ক'বচোন। তাকে এইটো চাওঁ কি ধৰণৰ। ভাবিছিলোঁ মামুৰি তামোল যিটো সৰু সৰু কয়, এইটো মামুৰি তামোল বুলি ভাবিছিলোঁ, কিন্তু মামুৰি তামোল নহয় বুলি কৈছে তেখেতে। এইটো মামুৰি তামোল নহয়, কিন্তু ইয়াত চাওক কিমানটা পুলি ওলাইছে। ইয়াত চাওক এজোপা তামোলতে কিমান পুলি ওলাইছে। পুলি ওলাইছে গুৰিৰ পৰা। তাকে মামুৰি তামোল নহয় বুলি কৈছে এজোপা। কি তামোল আপোনালোকে জনাবচোন। বিশেষকৈ নাজানো এইটো কি তামোল। নাই তামোলতে ওলাই নাজানো, এইটো প্ৰথম দেখিছোঁ এনেকুৱাকৈ। দুটা কল পুলিৰ নিচিনা ওলাইছে, পোখা মেলিছে। তামোলতো দেখা নাই, আজি প্ৰথম দেখিছোঁ। তাকে যদি সেইটো হয়, বেলেগ তামোল হয়, যদি প্ৰজাতিটো থ'বলৈ ভাল হ'ব। তাকে আজি এইটো ভিডিঅ'টো কৰি ৰাখিছোঁ, কি তামোল হয়। এইফালে দেখত চাওক, বাৰী এডোখৰ কলপাতলৈকে আছে, হালধি কলপাত আছে, বিভিন্ন ধৰণৰ আছে। এই চাওক এইজনৰ বাৰীতে আছে, খেতি কৰি সেইজন তেখেতৰ 21টা পোখা মাৰিছে ইয়াত। এইচব তামোলতে যদিহে এনেকুৱা হয় তামোল তেনেহ'লে তামোল পচাবই দৰকাৰ নাই, এজোপাতে হৈ যাব। এয়া সঁচটো থ'ব লাগিব যদি হয়, কিন্তু পুলিটো সৰু বৰ্তমান লাগিবলৈ নাই হোৱা। লাগিলেহে গম পোৱা যাব কি তামোল হয়। এইটো কৈছে মামুৰি তামোল নহয় বুলি কৈছে, কিন্তু তাকে এবাৰ ৰাইজে জনাবচোন হয়নে নহয়। এনেকুৱা ক'ৰবাত দেখিছে জনাব। বহুত মানুহে চাইছে এতিয়ালৈকে, আচৰিত চাইছে, এনেকুৱা তামোল দেখাই নাই। এইটো চাব, তামোল পুলিটো ভালকৈ ৰখাইছোঁ। এইটো চাই লওক ভালদৰে চাই লওক। মামুৰি তামোল হয় নহয় ক'ব। বেলেগ পুলিটো ডাঙৰ হৈছে, কিন্তু গুৰিটো চাই কিনে মামুৰি তামোল নহয় যেন লাগিছে। অলপ শকত আছে। এই পোখা ওপৰত এই দুটা ওলাইছিলে পোখা, ওপৰতো ওলাইছে পোখা। এই চাওক ওপৰতো এইটো ওলাইছে। ইমান ওপৰলৈ মামুৰি তামোল পোখা নামাৰে এনেকৈ। এইটো চাওক ওপৰত মাৰিছে এইটো পোখা। আৰু যদি প্ৰতিটো গাঁঠিতে মাৰিব নেকি পোখা, ক'ব নাজানো, কিন্তু তলৰ পৰা মাৰিছে গাঁঠিটো মাৰি আছে পোখা। চাওক এইটো চাওক। এইফালে এইবোৰ একে তামোল। ইয়াৰ লগৰে বুলি কৈছে, একেলগতে ৰোৱা, কিন্তু চাপৰ হ'ল গছজোপা এজোপা। কিন্তু কি তামোল পুলি হয়তো ৰাইজে জনাব। এইটো ৰাইজে বুলি আশা ৰাখিলোঁ, কমেণ্ট কৰি জনাব। ধন্যবাদ।